যোৱা কালি স্বাধীনতা দিৱসৰ দিনত যেটো আমি দেখিলোঁ যে চৰকাৰৰ নিৰাপত্তাৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণে কালি এনেকৈ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰিবৰ কাৰণে সুযোগ পালে যি সময়ত স্বাধীনতা দিৱস বুলি ক'লেই আৰক্ষী নিৰাপত্তা বাহিনীৰ অৰ্ধসামৰিক বাহিনীৰ দপদপনি চাৰিওফালে চলে চাৰিওফালে তালাচী বিভিন্ন ধৰণৰ মানুহক বিভিন্ন ধৰণৰ ঠাইত তেওঁলোকে ৰখাই বিভিন্ন ধৰণে তেওঁলোকে হাৰাশাস্তি কৰাও আমি দেখিবলৈ পাইছোঁ কিন্তু তাৰ পাছতো সমগ্ৰ আৰক্ষী প্ৰশাসন তেওঁলোকৰ চোৰাংচোৱা বিভাগ সকলো চূড়ান্তভাৱে ব্যৰ্থ হ'ল আৰু ব্যৰ্থ হৈ দেখিছোঁ যে চাৰিওফালে মানুহৰ এটা ভয়াৱহ এটা ভয়াৰ্ত পৰিৱেশৰ মাজলৈ মানুহক ঠেলি দিলে এইটো অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ তেওঁলোকৰ চূড়ান্ত ব্যৰ্থতা অকমন্যতা আৰু অদক্ষতাৰ এটা চূড়ান্ত উদাহৰণ আৰু অসমত যে পুলিচ প্ৰশাসন চোৰাংচোৱা এইবোৰ যে নাই এইটো যে তেওঁলোক কেৱল মাত্ৰ টুইটাৰ আৰু তেওঁলোকৰ ছ'চিয়েল মিডিয়াতে তেওঁলোকৰ বিষয়া আৰু পুলিচসকল ব্যস্ত এই কথা প্ৰমাণ হ'ল গতিকে যোৱাকালি এনেকৈ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বোমা এনেকৈ সংস্থাপন কৰাটো বা সংস্থাপিত কৰিবলৈ সুযোগ পোৱাটোৱে চৰকাৰখনৰ প্ৰশাসনহীনতা আৰু প্ৰশাসনৰ যেটো একেবাৰে ফুপুলা স্বৰূপ হেতু প্ৰমাণ হৈছে আৰু আমি মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাইজক ক'ব লাগে যে তেওঁ এগৰাকী অদক্ষ অকমন্য মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব লৈ আছে আৰু তেওঁ ভালকে অসমৰ মানুহৰ নিৰাপত্তা তেওঁ নিশ্চিত কৰিব পৰা নাই গতিকে মই পদত্যাগ কৰিছোঁ বুলি পদত্যাগ কৰিব লাগে গোটেই ব্যৱস্থাটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে অকমন্য এটা চোৰাংচোৱা বিভাগে কওক পুলিচ প্ৰশাসন বা গৃহ মন্ত্ৰণালয় এইটো স্পষ্ট কাৰণ আলফাই বোমা সংস্থাপন কৰাৰ পাছত তেওঁলোকে ঠাইবোৰৰ নাম কৈছে ফটোসহ ছপা কৰি দিছে স্পেচিফিকভাৱে কৈছে যে আমুকৰ আমুক ঠাইৰ কাষত আছে তাৰ পাছতো আজিলৈকে বোমা তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই নিষ্ক্ৰিয় কৰিব পৰা নাই এইটোৱে কি প্ৰমাণ কৰে এইটো তেওঁলোকৰ অকমন্যতা ব্যৰ্থতা যি সময়ত স্মাৰ্ট পুলিচৰ কথা কৈ থাকে মুখ্যমন্ত্ৰীয়ে কথাই যি সময়ত তেওঁলোকৰ মানে এই চৰকাৰৰ দিনত মানুহৰ নিৰাপত্তা নিশ্চিত হোৱাৰ কথা কয় সেই সময়ত খুদ স্বাধীনতা দিৱসৰ দিনটোতে যি দিনত চাৰিওফালে নিৰাপত্তাৰক্ষীৰে বেষ্টনীৰ মাজত আমি থাকোঁ চাৰিওফালে অতি উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলি তেওঁলোকে কয় আৰু এই যেটো তেওঁলোকৰ সেক্ৰেটাৰিয়েট সচিবালয়ৰ ওচৰে পাজৰে কিছু অঞ্চলতো বোমা সংস্থাপন কৰা যেতিয়া পৰিৱেশ আহিলে এইটো স্পষ্ট হৈ গ'ল যে আচলতে কোনো ধৰণৰ প্ৰশাসন নাই পুলিচ নাই চৰকাৰহীনতাৰ এটা উমান আমি পাইছোঁ আৰু যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁলোকে শাসনত আহিলে বা তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ লগে লগে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত আলোচনা কৰি আলফাৰ বিষয়টো নিষ্পত্তি কৰিব কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিব কিন্তু দেখিলোঁ যে কাৰ্যত এইটো এটা মানুহক মাজত আভুৱা ভৰা কথা মিছা কথাৰে তেওঁ মানুহক বিপথে পৰিচালিত কৰিছিল তাৰ মানে এই গোটেই প্ৰক্ৰিয়াটোত যে আলোচনা প্ৰক্ৰিয়াটো আগবঢ়া নাই এইটো যে চূড়ান্তভাৱে ফেইল হৈছে যোৱাকালিৰ কামটো এইটো প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত আলফা এই সমস্যাটো সমাধানৰ কাৰণে পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ আনিম বুলি কোৱা কথাটো গুকাত মিছা কথা মানুহক ঠগি আছিল আৰু যোৱাকালি ব্যৰ্থতাটো উন্মুক্ত ৰূপত প্ৰকাশ হ'ল